মোৰ খুব ভাল লাগিছে, ভাল লাগিছিল তেতিয়াও। মোৰ এই ভাল লগাটো আৰু ভাল লাগিলহেঁতেন যদিহে টেমচুলা আও, ডক্টৰ টেমচুলা আও, যিগৰাকীৰ আত্মজীৱনী মই যিখন কিতাপ অনুবাদ কৰিছোঁ সেইখন তেখেতৰ আত্মজীৱনী, তেখেতো যদি জীৱিত থাকিলহেঁতেন। এইখন ডক্টৰ টেমচুলা আও তেখেতৰ মেমোৱা ওৱান্স আপন এ লাইফ, বাৰ্ণ্ট কাৰী এণ্ড ব্লাডি ৰাইটছ, এই কিতাপখনৰ অনুবাদটো মোৰ জীৱনটো নামেৰে প্ৰকাশ পাইছে আক বাক প্ৰকাশন প্ৰতিষ্ঠানটোৰ পৰা। অনুবাদ কৰোঁতে মোক প্ৰায় 4 বছৰমান লাগিছিল। পঢ়া শুনাটো মোৰ মানে খুব পঢ়া শুনাটো কৰি মই ভাল পাওঁ, পঢ়া শুনা লেখা পঢ়া এই ধৰণৰ কাম, গতিকে কিতাপ পঢ়িবলৈ মোক সময় নালাগে, বেলেগে সময় নালাগে। ক্লাছ প্ৰিপেৰেশ্যনতে অলপ সময় বেলেগে লাগে, কিন্তু এই আমোদৰ কাৰণে বা নিজৰ মন ভাল লগাবলৈ বা অন্তৰৰ তাগিদাত পঢ়া কিতাপ পঢ়িবলৈ মোক কোনো ধৰণৰ সময় নালাগে। মই ভাত ৰান্ধি থাকোঁতেও কিতাপ পঢ়িব পাৰোঁ। মই তেনেই সৰু থাকোঁতে স্কুলত পঢ়োঁতে মই প্ৰথমতে কবিতা লিখিছিলোঁ। 10ম শ্ৰেণী পাছ কৰাৰ পিছত মই কটন কলেজত যেতিয়া নাম লগাওঁ, তাত গৈ পেলাই মোৰ এটা সাহিত্যিক পৰিচয় আছিলেই। মোৰ সমসাময়িক সকলোৱে জানে মই কবিতা লিখিছিলোঁ, আৰু মই গ্ৰন্থ হিচাপত মোৰ একেবাৰে একান্ত ব্যক্তিগত মোৰ এই দুখনেই। এইখন দ্বিতীয় গ্ৰন্থ মোৰ, এখন দ্ৰষ্টা, সেইখন খলিল জিব্ৰানৰ এটা বিখ্যাত দীঘল কবিতা, দ্য প্ৰফেট, এটাই কবিতা, এখন কিতাপ এটাই কবিতা। সেই কবিতাটো কেইবাবাৰো অসমীয়ালৈ অনুবাদ হৈছে, আপোনালোকে হয়তো পাবও পাৰে। হয়, 1919 চনত, 2019 চনত তেখেতে একেটা বঁটা, এইটো এটা অসমৰ কাৰণে এটা চাগে প্ৰথম উদাহৰণ যে একেটা বঁটাত একেখন ঘৰলৈকে আহিছে, তেখেতে পাইছিল। তেখেতে এনেই তেখেতৰ অধ্যয়নৰ বিষয়ে তেখেতৰ সংস্কৃত, তেখেত ডক্টৰেট সংস্কৃতত, আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অসমীয়া বিভাগৰ তেখেত অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিলে 2021 তেওঁ সেইকাৰণে কিতাপ ৰাজত ৰংগিনী, কাশ্মীৰৰ বুৰঞ্জী, আমি পাঠ্যপুথি হাইস্কুলত পঢ়ি থাকোঁতে পাইছিলোঁ এখন কাশ্মীৰৰ বুৰঞ্জী বুলি কলহানৰ, সেইখন তেখেতে অনুবাদ কৰিলে সংস্কৃতৰ পৰা অসমীয়ালৈ। আৰু সেইখন তেখেতে অনুবাদ কৰোঁতেহে গম পাইছোঁ যে এইখন এখন কাব্য আচলতে, এখন যদিও বুৰঞ্জী বুলি কৈছে, বুৰঞ্জীমূলক কাব্যত আছে, ইট ইজ ৰিটেন ইন ভাৰ্ছ, তাৰ পৰা তেখেতে অনুবাদ কৰি পেলাই এই পুৰস্কাৰ